হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 95.2% নম্বৰ পোৱা এজন মেধাৱী ছাত্ৰৰ ব্যতিক্ৰমী সিদ্ধান্ত। ছাত্ৰজনে নবহে CUET পৰীক্ষা কেৰিয়াৰ গঢ়িবলৈ নাযায় দিল্লী বিশ্ববিদ্যালয়। বিশেষকৈ মই CUET এক্সাম দিয়াৰ কথা আছিল যদি মই এটা CUET এক্সাম নিদিয়াৰ কথা ভাবিছোঁ। মাজুলীৰ দিব্যজ্যোতি শইকীয়াৰ UPSCৰ বাবে প্ৰস্তুতি চলাব গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত। তাৰপিছত মই ৰাজনীতি বিভাগত BA কৰিম বুলি ভাবিছোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰাই ৰাজ্যৰ ভিতৰতে চমকপ্ৰদ সফলতা লাভ কৰিছিল দিব্যজ্যোতিয়ে। শিক্ষা নিকেতন গহপুৰলৈ মোৰ মৰম চেনেহ শ্ৰদ্ধা দুগুণ বাঢ়িছে বুলি মোৰ মনে হয়। এই চেগতে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত সকলো শিক্ষক শিক্ষয়িত্ৰীকে মই মোৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু মোৰ এই 95% সম্পূৰ্ণ শতাংশতেই মই তেওঁলোকৰ ওচৰত আজি সমৰ্পিত কৰিছোঁ। শংকৰদেৱ শিক্ষা নিকেতনত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক মহলালৈকে ছাত্ৰ ছাত্ৰীসকলক শৃংখলাবদ্ধকৈ তৈয়াৰ কৰা হয় UPSC APSCৰ দৰে পৰীক্ষাৰ বাবে। কিন্তু এই বছৰ আমি ডিগ্ৰী ষ্টাৰ্ট কৰিছোঁ আৰু হয়তো আমি গোটেই ভাৰতবৰ্ষতে আমি এটা শংকৰদেৱ গুৰুজনাৰ আৰ্হিৰে ছাত্ৰ ছাত্ৰীসকলক ইয়াতে থাকি আমি সংস্কাৰৰ যোগেদি সংস্থাপনলৈ লৈ যোৱাৰ যিটো প্ৰয়াস কৰিছোঁ এয়া ভাৰতবৰ্ষতে হয়তো একক হ'ব। কাৰণ আমি এই ছাত্ৰজনক তেওঁ নিজে আজি ক'লেই যে ইয়াতে পঢ়িব ডিগ্ৰী আৰু ইণ্টিগ্ৰেটেডকৈ আমি সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল UPSC ফেকাল্টি সেই ফেকাল্টিসমূহক গহপুৰতে পাব, আমাৰ স্কুলতে পাব। দিব্যজ্যোতিৰ মতে ছাত্ৰ ছাত্ৰীৰ লক্ষ্য পূৰণৰ সকলো ব্যৱস্থা থকা এনে আৱাসিক শিক্ষানুষ্ঠান ভাৰততে বিৰল। মই ভাবিছোঁ মোক আগুৱাই নিবলৈ যিমানখিনি সাধন প্ৰয়োজন হ'ব শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে মোক সেইখিনি দিব আৰু মোৰ মতে এনেকৈ ক্লাছ 6ৰ পৰাই ক্লাছ গ্ৰেজুৱেশ্যনলৈকে থকা ৰেচিডেঞ্চিয়েল স্কুল হয়তো দেশতে বিৰল। গতিকে মই ভাবিছোঁ যে এখন সুন্দৰ পদক্ষেপ আৰু তাত থাকি মই নিজকে গৌৰৱ আৰু সুখী অনুভৱ। আৱাসিক ব্যৱস্থাৰে সংস্কাৰৰ পৰা সংস্থাপনলৈকে শিক্ষা প্ৰদান কৰা শংকৰদেৱ শিক্ষা নিকেতনত চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে স্নাতক মহলা। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আধুনিকতা আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণেৰে শিক্ষাৰ যোগেদি সংস্থাপনলৈ লৈ যোৱা আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি ফলাফল এই ফলাফলে আমাক উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। কাৰণ এইবাৰ আমাৰ কলা শাখাৰ আজি যিজন ছাত্ৰক আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ দিব্যজ্যোতি শইকীয়া মাজুলীত ঘৰ, তেওঁ 95% পাবলৈ সক্ষম হৈছে আৰু এইটো ৰিজাল্ট আমাৰ কাৰণে যথেষ্ট উৎসাহজনক। কাৰণ আমি ছাত্ৰজনক আমি চেষ্টা কৰিছিলোঁ কলা শাখাত ইয়াতে অধ্যয়ন কৰি ভালদৰে যাতে এটা ফলাফল দেখুৱাব পাৰে আৰু যদি আজি পজিশ্যন দিলে হয় এটা ভাল পজিশ্যন পাবলৈ সক্ষম হয়। কিন্তু যি নহওক ছাত্ৰজনে ইয়াতে পঢ়াৰ সিদ্ধান্ত লৈছে। যিহেতু আমি এবছৰৰ পৰা ডিগ্ৰী কলেজ ষ্টাৰ্ট কৰিছোঁ, আমাৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক 6ৰ পৰা ডিগ্ৰীলৈ একেটা পৰিৱেশতে ৰাখি তেওঁলোকক আমি সৰ্বভাৰতীয় পৰীক্ষাসমূহত ভাল ফলাফল যাতে দেখুৱাব পাৰোঁ সেই প্ৰচেষ্টা অব্যাহত ৰাখিম। স্নাতক মহলাৰ লগতে UPSCৰ বাবে প্ৰস্তুতি চলাবলৈ শংকৰদেৱ শিক্ষা নিকেতনত জড়িত হৈছে দিল্লীৰ UPSCৰ ফেকাল্টি। BA में है, BSc में है या BCom में है, उसमें आप पार्ट 1, पार्ट 2, पार्ट 3 करते रहे। उसके साथ साथ UPSC की आपको ट्रेनिंग दी जाए ताकि जिस समय आप पास आउट होकर निकले अपने पहले ही अटेम्प्ट में आप UPSC पास कर सके। প্ৰাক্তন IAS স্বপ্ননীল বৰুৱাকে ধৰি বহুকেইগৰাকী অভিজ্ঞ শিক্ষাবিদে ছাত্ৰ ছাত্ৰীসকলক তৈয়াৰ কৰিব UPSCৰ বাবে। উত্তৰ অসমৰ গহপুৰৰ পৰা এতিয়া সৰ্বভাৰতীয় পৰীক্ষাত সফলতা আনিবৰ বাবে চলিছে তীব্ৰ প্ৰয়াস। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।